দাদা বাইদেউসকল ভণ্টিসকল ভাইটিসকল সবকে জোহাৰ নমস্কাৰ আদম এটা উপহাৰ আমাৰ এই বাগান নাযায় নেক্সট টাইম ইমান বেয়া ৰাস্তা আকৌ স্কুলবিলাক থাকোঁতে এটা এমই স্কুল আছিলে আকৌ এইটো ইফালে গৈ পেলাই এইটো কি নাম মালাচি এমই স্কুল এটা আছিল এতিয়া মই ঠিক কৰিছিলোঁ যে ইয়াত স্কুল বনাব লাগিব ৰাস্তা বনাব লাগিব য'ত যেনেকৈ পাৰে এইবিলাক টি গাৰ্ডেন হাই স্কুল এতিয়া এইটো হায়াৰ ছেকেণ্ডেৰী হ'ব ক্লাছ 12লৈকে আমাৰ ল'ৰা ছোৱালী আৰু গোলাঘাট যোৰহাট যাব নালাগে ইয়াতে পঢ়িব পাৰে তাৰপিছতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় 400 ছিট কেপাচিটি স্কুল মোৰ দিনত আহিছে ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত আমাৰ ইয়াতে ডলামাৰতে পাইছে CM সাহেব আহি দুইটা ইনোভেট কৰি গৈছে তো গতিকে এইটো দিল্লীৰ পৰা এইকেইটা চেংচন আৰু এইটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিছে আৰু লগতে বেছি দূৰ যাব নালাগে অলপ কেইকুচমান গ'লেই পাব জগন্নাথ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইয়াতে হৈছে আকৌ ৰাস্তা হৈছে লংচিং এই ৰাস্তাটো ৰিপেয়াৰিংটো কেলৈ হোৱা নাই মই যোৱাবাৰ আহোঁতে কণ্ট্ৰেক্টৰক ধমকি লগাই গৈছিলোঁ এইটো বনাব লাগিব আজি হোৱা নাই আকৌ মই ধমকি লগাব আৰু পাঁচপাতো আছে মোৰ এইটো হয়নে নহয় এইবিলাকো হৈ যাব আৰু ইয়াত দলামাৰাৰ ওচৰে পাঁজৰে দলঙৰ পৰা আৰম্ভ কৰি বহুত বস্তু দিয়া হ'ল মডেল ভিলেজ আমাৰ দলামাৰাত মই দিছোঁ আকৌ অসম চৰকাৰৰ পৰা আনটাইড ফাণ্ডৰ পৰা শংকৰদেৱ শিশু নিকেতন প্ৰথমবাৰ আহিয়ে 10 লাখ টকা দিছোঁ তাৰপিছত আকৌ দিছোঁ আকৌ এইবাৰ 50 লাখ টকা সবফালে হৈছে আদিবাসীৰ কাৰণে হৈছে কাৰ্বি মানুহৰ কাৰণে হৈছে আকৌ বেলেগ জনগোষ্ঠী ইয়াত নাই কাৰণে বেলেগটো কথা ক'বলৈকে প্ৰয়োজন নাই হয়নে নহয় আগতে ইয়াতে আদিবাসী সমাজ মানে বাগানত কাম কৰে আহে বাহিৰত ওলাবলৈ দিগদাৰ কোনো মৰম নাই মই এতিয়া পূজা কৰা জেগাত আহিছিলোঁ তাই যেতিয়া গৈছিলোঁ প্ৰথমবাৰ একদম অৱস্থা নাই এইটো কিমান ধুনীয়া বনাইছে টাইলছ আছে ভাল লাগিছেনে নাই ঠিক লাগে ঠিক হয়হে কি নাই হয় একদম ঠিক হয় নি এইটো ফটো কাৰ থাকিব লাগিছিলে ইয়াতে ইমান কাম আনি দিয়াৰ পিছত আপোনালোকে লোকেল MLA ফটোটো লগাই দিব লাগিছিলে কিন্তু কাম নকৰা এটা দল কংগ্ৰেছ যিটো আপোনালোকে শুই খাইছিলে এই দলটোৰহে ফটো এটা লাগি আছে এইটো বৰ লাজৰ কথা ৰতন সিংৰ দিনত EM আছিলে PWD ৰাস্তা বনাই দিছিলে নেকি নিয়াই দিয়া এতিয়া ফটোটো লগাই থৈছে মানে এইখিনি তেওঁহে বনালে নিচিনা দেখুৱাব খুজিছে আজি কংগ্ৰেছৰ দিনত কি পাইছিলে এইটো বম ব্লাষ্ট আদিবাসী মানুহ সোমাইলে কাৰ্বি গাঁৱত গ'লে মাৰে পিটে তেনেকুৱা কাজিয়া হৈ আছিলে এতিয়াতো নাই আছে নেকি ক'ৰবাত এই 10 বছৰত আমি গোটেই চিটুৱেশ্যনটো ঠাণ্ডা কৰিলোঁ কাৰ্বি আদিবাসী ভাই মিলি কাম কৰি আছোঁ হয়নে নহয় কোনেও কাকো দিগদাৰ নকৰে ইমান ধুনীয়া চিটুৱেশ্যন এটা আমি বনাই দিছোঁ ইয়াতে চবেই মিলি থাকিব লাগে নৰেন্দ্ৰ মোদী কি কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস সবকা সাথ সবকা বিকাশ মানে আদিবাসী ভাইসকলৰ বিকাশ হ'ব লাগিব কাৰ্বি ভাইসকলৰো বিকাশ হ'ব লাগিব যিমান জাতি জনগোষ্ঠী আছে চবৰে বিকাশ হ'ব লাগিব এইটোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে আজি সব মিলি পেলাই কাম কৰিছে আজি ধন পুৰস্কাৰ যোজনাত আমি 2000 3000 এই লকডাউনৰ সময়ত আমি দিছিলোঁ পাইছিলে নাই সেইটো মই পইচা একাউণ্টত পাইছিলে নে নাই পোৱা যেতিয়া আমি ডিমনিটাইজেশ্যন হওঁতে যে টকা বন্ধ হৈ গৈছিলে এইটো মই দিছোঁ আৰু ফাৰ্ষ্ট টাইম অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বাগানত দৰমহাটো একাউণ্টত পায় বাউৰী কোনফালে গ'ল বাগানৰ এতিয়া দৰমহাবিলাক একাউণ্টত সোমাই নাই আগৰ নিচিনাই পইচা দিয়ে এনেকৈ হাতততো নহ'ব একাউণ্টত দিছিলে নহয় একাউণ্টতে দিব কোনোবাই যদি আকৌ বদমাচি কৰিছে এইটো হেৰি কৰক তোৰ বাগানৰ লিডাৰ হিচাপে সব একাউণ্ট তহঁত ইমান দৰমহা এটা একাউণ্টে পালা না কেছ পালা কি অসুবিধা হ'ব এই তহঁতিকে পইচা কাট रहिस अकाउंट में ले ले पूरा पाबा एकदम आंदोलन कर देबा तহঁতিके अकाउंट में लेबा हे কোনবা লিডারে কইছে গেলাই নলব তহঁতে অলপ পইচা পাম বুলি এটা একাউণ্টত দিয়া নাই একাউণ্টে লেবা একাউণ্টে লেলে পুরা পইচাটা পাবা আর ক্যাশ ললে কিন্তু 10 টাকা 20 টাকা কাটবই
কেঁচেৰা আহে বেগ নাই কাৰণে নিকা হৈছিল বেগ হৈ যাব চিন্তা কৰিব সদায় পইচা উলিয়াব নালাগে এসপ্তাহ উলিয়াবলৈ গ'লে দেওবাৰে সেইটো গাঁৱত যদি পাৰোঁ একটা বেংক এটা দিয়াৰ মই এটা প্লেন কৰিম 28 তাৰিখে গৈ পেলাই চিফ মিনিষ্টাৰক লিখি দিম বেংক এটা দিব লাগে আৰু বেংকটো হৈ গ'লে কিন্তু একাউণ্টত ল'বি কেছ নাই ল'বা কেছ ল'লেই ধনী মানকে এই মালিক মান ঠগবই ঠগেক নাই দেবা গভৰ্ণমেণ্টে নিয়ম কানুন তনিকান একদম পুৰা 100% পইচা তনিকান একাউণ্টলৈ পাবা ঠিক আছে এইটো হৈ গ'ল আকৌ এতিয়া ভাল দিন আহি আছে আমাৰ বাগানত আমি চাউলটো ফ্ৰী কৰি দিলোঁ কংগ্ৰেছৰ দিনত 7 টকা আছিল হয়নে নহয় এতিয়াতো চাউল ফ্ৰী চাউল পাই আহিছে নাই পাৰি পাইছে আৰু কাৰেণ্টটা ফ্ৰী হৈ গ'লে যিমান বাকী চাকি চব মাফ কৰি দিলে না বাগানকে যিমান বাগান আহে আছে নাই সবকে কারেন্টের বিলটা মাফ করে দিলে কিন্তু এখান দিতে হয় 100-150 এটা দেবা তুমি আকৌ পেন্ডিং হয়ে গেলে আকৌ দিগদার হবে ঠিক আছে আগরটা পুরা যেতনা ছিল এইটা পুরা খরচা মানে আমরা গভর্নমেন্ট এটা মাফ করে দিল ঠিক আছে শুনলে আর অরুণোদয় টনিমান পাইছ না নাই পাইছ হ্যাঁ দেখাই দিছে আপুনি দিছে 10 লাখ 15 লাখ এটা বাগানত লৈছিলে সব মাফ কৰি দিল এতিয়াতো বিল দিব লাগিব কাৰেণ্ট জ্বলালে এইটো গভৰ্ণমেণ্টৰ কাৰেণ্ট নহয় নহয় কামিও কিনিয়ে আনিব লাগে কৰিব দিয়ক ভিতৰত গ'ল প্ৰশ্ন আধা গিলা পাই না আধা গিলা নাই পাই এক ঘৰবে একে পাবা এক ঘৰবে কিছুমান ৰেচন কাৰ্ডত যদি নাই পোৱা এইকেইটাও পাবে এতিয়া আৰু আদি থাকিবি এই আগৰটো আমি মাফ কৰি দিছোঁ যিমান বিল আছিলে একদম এটাও দিব লাগে সব কেঞ্চেল কৰি দিলোঁ কিন্তু এতিয়াতো দিব লাগিব বিল বেছি হৈছে তাহলে কথা পাতি লওক মিটাৰটো কৰিব লাগিব কথাটা শুন দেই দিদি ভাল কথা কৈ এটা ডিক্লেয়াৰ কৰোঁ ঠিক আছে লাভ কৰি দিদি চেল্ফ হেল্প গ্ৰুপ কৈছে আৰু একটা ভাল খবৰ আহে টনিকেল খাতির ফেব্রুয়ারি মাহে এটি কলি দুটি পাট আমনিকে বাগান যে 200 বছর হয়ে গেলে 200 বছর হয়ে গেলে টনি মানে বাপ দাদা একদম কাম করাতে এগুলাকে সম্মান খাতির ফেব্রুয়ারি মাহে এটি কলি দুটি পাট একটা পয়সার ব্যবস্থা আমনিকে সরকার কাই রয়ে ফেব্রুয়ারি মাহে আর একদম গরম হয়ে যাবে টনিকের পকেট ঠিক আছে পকেটটা গরম হয়ে যাবে আর দুষ্কের বাটি আহে কি নেক্সট ইলেকশনে এই সমষ্টি হারাঘাটে যাব মোর সঙ্গে নাই রহ অফিসিয়াল মিটিং এইটাই কিজানি একদম লাস্ট মিটিং মোর আয়েক লাগি আর চান্স খুব কম কিন্তু টনি মান মোর সমষ্টি নাই হলেও আমনিকে হাকালে মইতো আবই আমনিকে পুরোনা বন্ধু আহে নি টনি মানকে প্রোগ্রাম আহে পূজা আহে কি আহে টনি মান হাকাব মই আবই ঠিক আছে আর ইয়াতে আৰু একটা ভাল খবর মই দি যাম দলামালাৰ কাৰণে এইটো অকল আদিবাসীয়ে নহয় সবৰে কাৰ্বি আদিবাসী যি মানুহ আছে নামঘৰ আছে মন্দিৰ আছে যিবিলাকে সুবিধা পোৱা নাই চাৰ্চ আছে এইবিলাকক আমি 3 লাখ টকাকে দিম যিমান চাৰ্চ আছে লিষ্টটো বনাব লাগে এইবিলাক কৰিব 3 লাখে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে ইয়াৰ পৰা মই ভিডিচি চেয়াৰমেনক কৈ গ'লো লিষ্ট বনাবলৈ লিষ্টটো সব নহ'ব যিমানটো পইচা পাতি পাব মোৰ সমষ্টি 150 পাব 150 পালে মোৰ 6টা সমষ্টি আছে 6টা সমষ্টি যদি আছে তেতিয়াহ'লে 20টা 25টা এনেকৈ পাব একটা এমএলচি কনষ্টিটিউচন এই মিলাই দিবি কাৰ্বি ফালেও দিবি আদিবাসী ফালেও দিবি বেলেগ মানুহ কোনোবা আছে এইফালে কাৰ্বি মানুহে বেছি আছে গৰ্বগৰি কাৰ্বি মানুহ বেছি পাব ইয়াত আপোনালোকৰ ইয়াতে নামঘৰ আৰু ঘৰত থাকি গ'ল নেকি বনাব লাগে আহে কি নেকি কোনখানে আহে এই কালী মন্দিৰটো দেবা কালী মন্দিৰ দি দিবি আৰু ক'ত আছে কালী মন্দিৰ দিবা আৰু বাকী পুৰণা কেইটাকো আকৌ 3 লাখ দি দিবি হ'ব এইটো মোৰ ফালৰ পৰা কটা যাব দেই পানীটা হৈ যাব চিন্তা নাই কৰিব এটা জল জীৱন আহে এটা হৈ যাব তো এইবিলাক একটা রাস্তা পুরা বাগড়ি সিপিডিএম থেকে এই রাস্তাটা স্যাংশন হয়ে গেলে টেন্ডারও হয়ে রয়েছে এটাও কামটা হবে এটা মোর লাস্ট কাম এই জায়গায় দলামরা আর হামনিমান আৰু সুবিধা দেখ নাই পারব এমএলএ আকৌ মোদী সরকার আহিব আকৌ হেমন্ত সরকার আহিব আকৌ ডেভেলপমেন্ট কাম হ'ব কন্টিনিউ হৈ থাকিব কাম ঠিক আছে
সবাই কিন্তু গর্ব নাই করবা कांग्रेस मान के आबोई उन्हें बोलबे कि कुछ बीजेपी गवर्नमेंट काम नहीं कर ले कांग्रेस हाकल है सुन लो बीजेपी के समय मॉडल हाई स्कूल पाई गए बीजेपी के समय नामघर पाई गए बीजेपी के समय रास्ता पाई गए चौथाल तहरी कांग्रेस की काम करला कांग्रेस समय तो काम ही नहीं होए कि नहीं होए এটা তো দিনেক লাগে कांग्रेस आले ठीक है অনিমান গিনাবাই গলা कांग्रेस आले কিন্তু আবার এই আগর দিন ফিরাবে তো তনিমান হুঁশিয়ার রাবা জিতি পঠাবে নাই শুনবা হয় জিতা কাম তনিমান দেখ রাহি এইটাই বিশ্বাস করে লাগে कांग्रेस তো বলবো কি এইটা করব कांग्रेस गवर्नमेंट নাই হবে বিজেপি গভর্নমেন্ট আবার 100% কিন্তু তনিকের এখানে ভোটটা খারাপ হয়ে গেলে তো আপনি মানকে মনটা দুঃখ লাগবে নাকি এত কাম করলই এই কামে কিন্তু তনিমানকে যদি ভোটটা নাই পাবে তাহলে মনটা দুখাইলা দুখাবো না দুখায় হ্যাঁ দুখাবে এটা আপনি মান তনিকে মরম খাই রাই তনিমানও এক সময় 5 বছরে একবারই মরম করে লাগে কোন সময় ইলেকশনের সময় এই বিজেপির পদম ফুলে ভোটটা দেখলাই আর 5 বছরটা আমনিকের কাম করবে আপনি মান আর তনিকের ব্যবস্থাগুলো করবো ঠিক আছে बहुत ভালো লাগলে এই মিটিংটা হবে একদম ভালো লেগেছে মেশন লো মিটিং দে একদম ওপেনিং সেরিমনি মে পিক লো থ্যাংক ইউ